ৰাজ্যজুৰি চলিছে মিয়া বিতৰ্ক তাৰ মাজতে এইবাৰ হিন্দু মুছলমানে শান্তি সম্প্ৰীতিৰে বান্ধি থকাৰ একতাৰ এনাজৰিডাল বান্ধি থকাৰ এক প্ৰতিশ্ৰুতি লোৱা দেখিবলৈ পোৱা গৈছে আজি এক শান্তি সন্মিলনত মিলিত হৈছে শ শ হিন্দু মুছলমান ৰাইজ আৰু তেওঁলোকে কৈছে হিন্দু মুছলমান আমি সদায় ভাই ভাই এই মুহূৰ্তত সবিশেষ জনা মিয়া বিতৰ্ক সমগ্ৰ ৰাজ্যজুৰি আৰু মিয়া বিতৰ্কৰ মাজতে ৰাজ্যত একত্ৰিত হৈছে শ শ হিন্দু মুছলমান সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শান্তি সন্মিলন হিন্দু মুছলমানৰ সৰ্বধৰ্মী সন্মিলনত ভাগ লৈ একতাৰ নিদৰ্শন দেখুৱাৰ প্ৰয়াস কৰিছে একত্ৰিত হৈ হিন্দু মুছলমানে তেওঁলোকে কৈছে যে আমি হিন্দু মুছলমান পূৰ্বৰে পৰাই ভাই ভাই আৰু সদায় আমি সকলো ভাই ভাই হৈ থাকিম হিন্দু মুছলমানৰ শতাম পুৰুষীয়া সম্পৰ্কত সাম্প্ৰদায়িকতাৰ কোনো স্থানেই নাই শান্তি সমদলত ভাগ লৈ অসমত সাম্প্ৰদায়িকতাক স্থান নিদিয়াৰ প্ৰতিশ্ৰুতি ল'লে শ শ হিন্দু মুছলমানে দৰঙৰ ধুলাত আজিৰ দিনটোত বিশাল শান্তি সমদলৰ এক বিৰল দৃশ্য বুলি ক'ব লাগিব ধুলাৰ সনাতনী মন্দিৰ প্ৰাংগণত একেলগে বহিছে শ শ হিন্দু মুছলমান উচতনিমূলক বক্তব্যক আওকাণ কৰি শান্তিৰ পথেৰে আগবঢ়াৰ ব্যতিক্ৰমী প্ৰয়াস হাতত লৈছে শ শ হিন্দু মুছলমানে যি সময়ত মুছলমান বিতৰ্ক চলি আছে মিয়া বিতৰ্ক চলি আছে ৰাজ্যজুৰি য'ত ইজনে আনজনক কটাক্ষ কৰা ইজনে আনজনক অপমানসূচক মন্তব্য কৰাৰ কথা আৰু আনফালে দৰঙৰ ধুলাত আজিৰ দিনটোত এক ব্যতিক্ৰমী ছবি দেখিবলৈ পোৱা গৈছে আচলতে বৰ্তমান সময়ছোৱাত ই এক বিৰল দৃশ্য বুলি ক'লেও ভুল কোৱা নহয় এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছো চাওক আৰু এনেধৰণে সনাতনী হিন্দু মন্দিৰ প্ৰাংগণত এওঁলোকে একত্ৰিত হৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি লৈছে শপত গ্ৰহণ কৰোঁ যে আমি ধুলা শান্তিৰ হকে কাম কৰিম বাহিৰা অপশক্তিক আশ্ৰয় নিদিওঁ আমি ধুলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম আমি চবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ধুলাৰ শান্তিৰ হকে কাম কৰিম জয় টু ধুলাবাসী জয় টু অসমবাসী ধুলাৰ শান্তি আমাৰ কাম্য ধুলাৰ শান্তি আমাৰ কাম্য ধুলাৰ শান্তি আমাৰ কাম্য আমি পূব মংগলদৈ ধুলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰোঁ যে আমি ধুলা শান্তিৰ হকে কাম কৰিম বাহিৰা অপশক্তিক আশ্ৰয় নিদিওঁ আমি ধুলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম আমি চবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ধুলাৰ শান্তিৰ হকে কাম কৰিম জয় টু ধুলাবাসী জয় টু অসমবাসী ধুলাৰ শান্তি আমাৰ কাম্য আৰু এয়া আপোনালোকে দৃশ্যটো দেখি ভুল নকৰিব এয়া কোনো জাতীয়তাবাদী দল সংগঠনৰ সদস্যৰ দৃশ্য নহয় এয়া আচলতে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বহু লোকে শ শ লোকে আচলতে এনেধৰণে এক হৈ থকাৰ প্ৰতিশ্ৰুতি লৈছে আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকে এয়া কোনো জাতীয় দল সংগঠনৰ যি শপত গ্ৰহণ বুলি নাভাবিব এয়া হৈছে হিন্দু মুছলমানৰ মাজৰ যি ভাতৃত্ববোধ সমন্বয় সেই সমন্বয়ৰ যি বাৰ্তা তেওঁলোকে কঢ়িয়াই আনিব বিচাৰিছে বা তেওঁলোকৰ যি ভাতৃত্ববোধ সদায় যাতে বৰ্তাই ৰাখে তাক লৈ এনেধৰণে আজিৰ দিনটোত এক ব্যতিক্ৰমী তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি জনাই আছোঁ সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে এয়া এক শান্তি সমদল উলিয়াইছে হিন্দু মুছলমান লোকসকলে সৰ্বধৰ্মীয় যি সন্মিলন এই সন্মিলনত ভাগ লৈ একতাৰ নিদৰ্শন দেখুৱাৰ প্ৰয়াস কৰিছে একত্ৰিত হৈ হিন্দু মুছলমান লোকসকলে আমি হিন্দু মুছলমান সকলো সদায় ভাই ভাই আছিলোঁ আৰু ভাই ভাই হৈ থাকিম হিন্দু মুছলমানৰ শতাম পুৰুষীয়া সম্পৰ্কত সাম্প্ৰদায়িকতাৰ স্থান নাই এয়া শংকৰ আজানৰ দেশ আমাৰ হাতত দৃশ্য আছে এই দৃশ্য দেখুৱাই আছোঁ এয়া আপোনালোকে দেখিছে দৰঙৰ ধুলাৰ সনাতনী হিন্দু মন্দিৰৰ দৃশ্য য'ত শ শ হিন্দু মুছলমান একেলগে যি শান্তি সম্প্ৰীতি একতাৰ এনাজৰী সেই এনাজৰীত বান্ধ খাই শপত লৈছে যে আমি সদায় একেলগে থাকিম আৰু এই দৃশ্য দৰঙৰ
শান্তি সমদল উলিয়াইছে দৰঙৰ ভোলাৰ শান্তি সমদলত ভাগ লৈ অসমত সাম্প্ৰদায়িকতাক নিষেধ কৰাৰ যি এক পম লৈছে এওঁলোকে আমাৰ হাতত মন্তব্যও আছে সেই মন্তব্য আগবঢ়াইছে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয় প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বঢ়াই ৰাখে কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব পৰে আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব আৰু কোনো ধৰণৰ উৰা বাতৰি এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব আৰু আমাৰ এই ধূলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ সেই ভাৱটোৰেই যাতে গোটেই অসমবাসীয়ে চলিব পাৰে আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আটাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় সমন্বয়ৰ মিলনভূমি আমাৰ ধূলা অঞ্চল ধূলাৰ ৭ম পুৰুষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদৃঢ় কৰাৰ স্বাৰ্থত আজি ধূলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষা ভাষীৰ লোক একত্ৰিতভাৱে আমি ধূলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ ইয়াৰ পৰা এক মৌন সমদল উলিওৱা হ'ল বিভিন্ন শ্লোগানেৰে যিটো শ্লোগানৰ মাজত ৰৈ আছে হিন্দু মুছলিম ভাই ভাই ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই এনেকুৱা ধৰণৰ অলেখ অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ মই বিচাৰোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এটি মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই আমি সকলোৱে ভাই ভাই মিলা প্ৰীতিৰে নিজৰ নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন অপশক্তি নিপাত যাওক অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে আমি চবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে খাটিম আমি হিন্দুত্ববাদী নেতাই মিয়া হাটাও বুলি কৈ আছে কি ক'ব এই ক্ষেত্ৰত আমি কোনো মন্তব্য প্ৰকাশ কৰিব নিবিচাৰোঁ আমি তেওঁলোকে যদি সাম্প্ৰদায়িক বাক্য নিক্ষেপ কৰিছে তাৰ প্ৰতি উত্তৰ আমাৰ মৌনতা তাক আমি অন্য বাক্যৰে আৰু জুই জ্বলাব নোখোজোঁ আমাক লাগে শান্তি প্ৰগতি আৰু উন্নতি আজি আমি পূব মংগলদৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰোঁ যে আমি ভোলা শান্তিৰ হকে কাম কৰিম বাহিৰা অপশক্তিক আশ্ৰয় নিদিওঁ আমি ভোলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম আমি চবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ভোলাৰ শান্তিৰ হকে কাম কৰিম জয় টু ধুলাবাসী জয় টু অসমবাসী ভোলাৰ শান্তি আমাৰ কাম্য ভোলাৰ শান্তি আমাৰ কাম্য ভোলাৰ শান্তি আমাৰ কাম্য আজি আমি পূব মংগলদৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰোঁ যে আমি ভোলা শান্তিৰ হকে কাম কৰিম বাহিৰা অপশক্তিক আশ্ৰয় নিদিওঁ আমি ভোলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম আমি চবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ভোলাৰ শান্তিৰ হকে কাম কৰিম জয় টু ধুলাবাসী জয় টু অসমবাসী ভোলাৰ শান্তি আমাৰ কাম্য ভোলাৰ শান্তি আমাৰ কাম্য ভোলাৰ শান্তি